কালকেতু যুবরাজ, আজি অতি আনন্দৰ দিন। হয় যুবরাজ, মোৰ স্নেহৰ ভগ্নী দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিকভাৱে। হয় যুবরাজ, অতি সুখীময় মহন্ত সম বসুদেৱৰ হাতত স্নেহৰ ভগ্নী দৈৱকীক সমৰ্পণ কৰি আজি মই মহা সন্তোষিত। হয় যুবরাজ, দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত বৰ, আৰু সেইবাবে ময়ো আজি লোভিছো আনন্দ। কিন্তু কালকেতু যুবরাজ, একেটি কথাই বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। আজিহে বুজিছো মই কন্যাদান যে কিমান কঠিন।
যুবরাজ পিতৃ মাতৃ এবাৰো নিজৰ কন্যাক কোন হতে অচি নাকি জনৰ হাতত সমৰ্পণ কৰিব কালকেতু? যুবরাজ এয়াই হৈছে জগতৰ চিৰন্তন নীতি। কালকেতু ও পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰগৃহলৈ। তথাপি কালকেতু বুজনি নামানে মনে দৈয়কী ভনীটি যে মোৰ অতি আদৰৰ, পঠিয়াই তাইক দূৰ দূৰলৈ, কিবা দৰে থাকো মই এই নগ্ন কাৰেঙতে। যুবরাজ গণি জ্ঞানে বিবেকী আপুনি, হয় যদি আপুনি নিজেই শোকাতুৰ, তেন্তে তেন্তে আজলি দৈৱকী কি কোনে বাৰু দিব সান্তনা? কালকেতু যুবরাজ বুজিও নুবুজে আজি মোৰেই অবুজ পৰাণে, দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি, দৈৱকী যে মোৰ অতুল সম্পত্তি, পঠিয়াই তাইক দূৰ দূৰলৈ, কিবা তৰে সুস্থ জ্ঞানে জীয়াই থাকো মই এই ধৰাৰ বক্ষ। যুবরাজ অস্থিৰ নহব আপুনি। কালকেতু ও পাখনি নাযাব নিজৰ কৰ্তব্যৰ কথা। সেইয়া শুনা কালকেতু, যুবরাজ শেষ হ'ল দৈয়কীৰ বিবাহ কাৰ্য। ওই যুবরাজ যোৱা কালকেতু যুবরাজ সিংহ দ্বাৰত সুসজ্জিত কৰি ৰাখা মোৰ সুবৰ্ণ ৰথ যুবরাজ আজি মই নিজেই ধৰি ৰথৰ ভাগ চৰি লৈ যাম বসুদেৱ দৈয়কীক যদুপুৰীলৈ। ভাল যুবরাজ আপোনাৰ আদেশী আক্ষৰে আক্ষৰে মই কৰিম পালন। আৰু শুনা কালকেতু, যুবরাজ দৈয়কীৰ বিবাহৰ যৌতুক ৰাজি সকলো যায় যেন বৰ কন্যাৰ লগত। ভাল যুবরাজ বসুদেৱ, আহা আহা মিত্ৰ বসুদেৱ। দৈয়কী না কান্দিবি দৈয়কী,
এই এই বিদায় ক্ষণ তই আৰু মোক নিদিবি বেজাৰ। ক্ষমা কৰা দাদা, তোমাৰ বনি অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দাদা। কিয় কিয় তই মোক অপৰাধী কৰিব খুজিছ? দাদা শৈশৱৰে পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক, তাক মই কোনোকালে নাপাহৰো দৈয়কী। ময়ো দাদা চিৰঋণী তোমাৰ কাষত। নাজানিলো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ দাদা। দৈয়কী কৰ্তব্যৰ তাৰণত পৰি কেতিয়াবা তোক যদি মই ৰোহৰ বাক্য কৰিছিল প্ৰয়োগ, এই বিদায় ক্ষণত তই মোৰ মুখলৈ চাই সকলো পাহৰি যাবি আই, দাদা পাহৰি যাবি। তই কি দাদা শুভ লগ্নটোৰ যাই পাৰ হৈ তই কি বসুদেৱ আজি এই শুভ দিনৰ শুভ সন্ধিক্ষণত মোৰ এই আজলি ভৰি দৈয়কী তোমাৰ হাতত মই কৰিলো। বসুদেৱ সৰলা অজনা তাই অবুধ বালিকা, পদে পদে হব পাৰে তাইৰ শত দুখ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাঙ্গিনী ভাবি তাইৰ শত দুখ শত অপৰাধ তুমি কৰিব মাৰ্জনা। কিন্তু মনত ৰাখিব বসুদেৱ, তোমাৰ অপত্য স্নেহৰ বান্ধোনৰ পৰা মোৰ এই আজলি ভৰি দৈয়কী যেন কদাপি নহয় বঞ্চিত। যুৱৰাজ, আদেশৰ মই নকৰো লংঘন। আদেশ নহয় বসুদেৱ, এই মাথো অনুৰোধ কংসৰ তোমাৰ প্ৰতি। ভনিধি দাদা পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতি এই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান তই কৰিবি সদায়, পালিবি আদেশ সদা। স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ। দাদা দাদা এই বিদায় ক্ষণক তোক দিবলৈ মোৰ একোৱেই নাই দৈয়কী, একোৱেই নাই। অন্তৰ ভাগিছে মোৰ, মনে মোৰ নামানে বুজনি নোৱাৰো সহিব মই। তথাপি দৈয়কী হিয়া উজাৰি মই দুয়োকে দিছো আশীৰ্বাদ।
হর গৌরী বপতি হক তহর एकदन्त्रं महाकायं लम्बोदरं गजाननं विघ्ननाशकरं देवं हेरम्बं प्रणम्राः বকুদেব যুবরাজ বলা বকুদেব আজি মই নিজেই ধৰি ৰথৰ বাকচৰি লৈ যাম তোমালোক যদুপুৰীলৈ সুৰ নাৰীগণ মাংগলিক কুৰুলি ধ্বনিৰে বসুদেৱ দৈয়কীক জনোৱা বিদায় সম্ভাষণ কোন কোনে কৰে অত্ৰ হাস্য অন্য গগনত এই কোন অবধান কংস মুখ মুখ মুখেই উদ্দেশ্যী শূন্য গগনত কৰে অট্টহাস্য শুন কংস এই যি দৈয়কীৰ বিয়া পাতি মহাসময় আনন্দ তাপন পাহৰাজি মূৰ্খ কংস তই স্নেহৰ ফণিটোৰ সেই দৈয়কী গৰ্ভজা অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব মোক দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তানে মিছা অমিছা মৰণৰ দিনটোৰ দুৰন্ত এই চমু চাপি আহে এই তাৰে আজি অপূৰ্ব সূচনা এই তাৰে আজি অপূৰ্ব সূচনা এই তাৰে আজি অপূৰ্ব সূচনা মিছা মিছা সঁচা সঁচা কম এই স্মৰণ কৰ সেই ধৈৰ্যটিৰ বৰ স্মৰণ কৰ কংস ধৈৰ্যটিৰ বৰ দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান হ'ব প্ৰাণ সন্তানটো দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান হ'ব প্ৰাণ সন্তানটো দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান হ'ব প্ৰাণ সন্তানৰ সঁচা ৰাজন অতি সঁচা মনত পৰিছে আজি মোৰ সেই ধৈৰ্যতীৰ অভিশাপ আনন্দতে আপন পাহৰা হৈ পাহৰিছো নিজৰে ভূত ভৱিষ্যত সাৱধান
কৰি দিছে আকাশ পাৰিয়ে ওৰাই দিছে আজি মোৰ কৰ্তব্য নিজৰ কালকেতু আছো যুবরাজ পালিব না রে ঘৰুৱা 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 বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱালে আনন্দ উন্মত্ত প্ৰজা বলাও কুলৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু 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 সকলো বধ কৰা যাকে য'তে পোৱা বলিয়া দোতাল হাতী জোৰে জোৰে আনি মেলি দিয়া প্ৰধান সাগৰতে আনন্দৰ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা আলোকে আজি কৰিছে অংগীকাৰ পৰৱাৰী ঘণ্টা বাজিব এবে সিংহনাদ কৰি ধুমুহা বজ্ৰপাতে পাব মথুৰা ভিতরে হর ভরত তুলপার খব স্বর্গ মধ্য পাতাল শান্তিপূর্ণ মথুরার অগ্নিবৃষ্টি হীরা বর্ষণ শান্তিপূর্ণ মথুরার সৃষ্টি হব আজি ধ্বংসর ধুমুহা রকেট প্লাবন রকেট প্লাবন রক্ত প্লাবন বসুদেৱ নতুন নীতি আৰু স্নেহৰ ভগ্নী মোৰ দুয়োটি ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে কাণ পাতি শুনিলা নহয় যে মিলন বান্ধনেৰে বান্ধি দিছিলো তোমালোক দুয়োটিকে এই অভিশপ্ত মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা চিৰতে কংসৰ মাৰা কি কৰিবা বসুদেৱ অমৃতত গৰল বেশ বেশ কথা এয়ে হব নহব অন্যথা কিন্তু কিন্তু এই কংসৰ মৰণ জানো ইমান এই কংসৰ মৰণ জানো ইমান সহজ মমতা আজি আছে যত মানে সকলো বিসৰ্জিলো মই এই মুহূৰ্ততে নাক পাক মই দিলো দলিয়াই স্বৰ্গাঘাতে দৈয় কি কৰি ফিৰতে মুক্ত হব খোজা মোৰ মৃত্যুৰ জ্বৰ চিৰকাললৈ শান্ত হোৱা কোৱা দাদা কিবা হেতু অনৰ্থক মই লব লাগে মৃত্যুদণ্ড আজি কিবা
কিবা হেতু মথুরার নিরীহ প্রজায় শাস্তি পাই বিনা অপরাধে রজা হই রাক্ষস মূর্তিরে মানব নামত কিয় কলঙ্ক হানিছা দাদা কিয় হানিছা দাদা কিয় হানিছা এই খসি নাই তোর কোনো অপরাধ নহে কোনো অপরাধী এই মথুরার প্রজা যত মানে অপরাধ এই অবোধ কঙ্খর এই কোয়াবকুতি কোনে জানে কোনে কৰে কেবা অপরাধে কবলৈ কেবা আছে মোৰ আৰু কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় বা অন্যায় খবৰো বিধান হব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰেৰাজনে সীমান্তি লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণক তুমি ৰুধিব খুজিছা পরিহাক নালাগে করিব বকুদেব বিলম্বই কথাই বিঘিনি তোমার কথাই হসায় রজমাই সর্বশক্তিমান জেনে ঈশ্বর তেনেই বিধান প্রথমতে দৈয়কী কিময় করিম সংহার তার পাছত সম্ভাল ধরে দৈয়কীর গর্ভজাত অষ্টম সন্তানে কিবদৰে কৰিব পাৰে কংখক নিধন আজু দৈয়কী তই মৃত্যুৰ কাৰণে সাজু আছো দাদা সাজু আছো প্রত্যেক মুহূর্ততে কিন্তু দাদা তোরূপ জানিবা বীর তুমি মহাশক্তিমান তথাপি দেখা পাই আজি সন্মুখত হৌ মৰণৰ স্বপ্ন পহেলিকা জীৱা দৰে তুমি কপিছা ভয় দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনুৱা হয় যদি মৃত্যু মোৰ স্বামী আগত দেৱী তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাত দেৱতাৰ দান বুলি তাক হাঁহি মুখে কৰিম সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভ নারী হত্যা ভগ্নী হত্যা কৰি কলংক কালিমা খানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনেকুৱা কাম কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতৰ বিৰোধ সমাজে হত মুখে কৰিব গঞ্জনা আৰু নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয় সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসৰাজে বীৰ বুলি জগতত জীৱ পৰিচয় বঢ়িয়া যুক্তি তোমাৰ হিতা কংসী মিত্ৰ মোৰ তুমি বসুদেৱ ৰাজন তাৰো আছে এটি সহজ উপায় উপায় হয় ৰাজন কি উপায় বসুদেৱ দৈৱকী থাকিব জীয়াই তোমাৰো ৰাজনে একোকে নহব অনিষ্ট সেয়েহে ৰাজন কৰ জোৰে কৰিছো কাকুতি
দিয়া মুখ দৈবকীর প্রাণ ভিক্ষা দান। অসম্ভব! তার পরিবর্তে রাজন, তার পরিবর্তে দৈবকীর গর্ভজাতে প্রত্যেকটো সন্তান যে মুহূর্ততে ভূমিষ্ঠ হব, এটি কৰি তুলি দিম ৰাজা তোমাৰ হাতত। হত্যা কৰি তুমি কবা সাৱধানে নিজ ইচ্ছা মতে। স্বামী, নজনা বা তেনোৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগতে বহিকো সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী, মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী, মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন নাই স্বামী। ক্ষান্ত হোৱা দেৱী, ক্ষান্ত হোৱা। বেশ বেশ বকুনি, পারিবারে প্রতিজ্ঞা পালিব, পারিবারে বিখর্চিব এই যে সন্তানৰ স্নেহ। যদি পাৰা নাই মোৰ অলপ আপত্তি, তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো মই অগ্নিদৈয়কীক। শক্তিধরে নরপতি তুমি, বকুদেব প্রজা আমি, আশ্রিত তোমার। দুর্বল আমার পরা প্রবল শক্তির কাহি নিব পারা জীবা থাকে সকলো আমার। কিন্তু মনত রাখিব রাজন, বকুদেব মিছা মই নকওঁ কদাপি, প্রাণান্তেও মই প্রতিজ্ঞা করিম পালন। সাক্ষী করি চন্দ্র সূর্য দেবী দেবীগণ, অর্ধাঙ্গিনীক স্পর্শ করি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা। এই লগনতে যি কৈছো তজু সমীপতে আক্ষৰে আক্ষৰে মই কৰিম পালন। কিয় স্বামী, কিয় কৰিলা তুমি এনে প্ৰতিজ্ঞা? কিয় কৰিলা তুমি এনে প্ৰতিজ্ঞা? কিয় কিয় কৰিলা? দেবী, প্ৰতিশ্ৰুত মই। বেশ বেশ বকুনি, এতিয়াৰে পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। কালকেতু লেখক জগতে আজি এই কংসৰ অগতি, কংসৰ বীৰত্ব, কংসৰ পৰাক্ৰম কিমান। এই মাতুল ঘাতী সন্তানৰ মাতৃহাবিতই
অতৰ হতই মোৰ সন্মুখৰ পৰা তুমি ক'ত? ভগৱান নিজেই কাষত। কালকেতু বন্ধ কৰা এই নৃত্য গীত। কালকেতু মহারাজ মোৰ আদেশ সকলোৱে নিৰ্বিচাৰে পালন কৰিছেনে? হয় মহারাজ আপোনাৰ আদেশৰ কথা মই সকলোকে ভালদৰে বুজাই দিছো। বজ্ৰকেতু অঘাসুৰ আৰু বকাসুৰে সকলোৱে নিৰ্বিচাৰে নিজ নিজ কৰ্তব্য কৰিছে পালন। সুন্দৰ, অতি সুন্দৰ। মথুৰাৰ ৰাজ সিংহাসন আজি নিষ্কন্ত। হয় মহারাজ আজি মথুৰাৰ সমগ্ৰ প্ৰজা এই কংসৰ ভয়ত থৰহৰি কম্পমান। হয় মহারাজ আপোনাৰ শ্ৰী চৰণৰ দাসেই কালকেতুৱে চিৰাচি ক্ষমতা কাৰ্যক্ষেত্ৰত পৰিণত কৰিছে। তাৰ আগত আপোনাৰ একো এইখিনি ঘটিব নোৱাৰে মহাৰাজ। কিন্তু কালকেতু মহাৰাজ দেৱতাবিলাক বৰ সহজ নহয়। অ মহাৰাজ তাক মই জানো ভালদৰে আৰু সেইবাবে মই সদায় প্ৰস্তুত। তথাপিও মুহূৰ্তে মুহূৰ্তে আজি মোৰ মৰণৰ ভয়। কংসময় মহাকালে আৰু তুমি কালকেতু কাল ব্ৰজৰ ধুমুহা। মোৰ প্ৰত্যেক অনুচৰী
মহা অর্চপাত মোরাকো মৃত্যুর ভয় রাজর জয় হোক। মরমর ভগ্নিপতি মহন্ত বসুদেৱ আজি ৰাজ আতিথ্যৰ কোনো আয়োজন নাই আৰু তোমাক অভ্যৰ্থনাৰ কোনো আড়ম্বৰ নাই। কিয় আহিলা হঠাৎ? আৰু এটি কাৰ সন্তান? হয় যুৱৰাজ, প্ৰতিজ্ঞাবদ্ধ এই বসুদেৱ আনিছো লগত মই দৈৱকীৰ গৰ্ভজাত। দৈৱকীৰ গৰ্ভজাত? দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণবৈৰী। নহয় ৰাজন, এয়া যে দৈৱকীৰ গৰ্ভজাতে প্ৰথম সন্তান। হত্যা কৰি তুমি নিষ্কন্ত খোৱা। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান? হয় যুৱৰাজ। হত ভাগ্য স্নেহৰ ভাগিন মৰমৰ ভগ্নী দৈৱকী গৰ্ভজাত প্ৰথম সন্তান প্ৰাণসম ভাগিন মোৰ। এই বিধাতাৰ অত হাস্যটোৰ কাণত নপৰিল? এই কংসৰ অত হাস্যই তোৰ জীৱনলৈ আনিব দীঘলীয়া টোপনি। তোক হত্যা কৰাৰ প্ৰয়োজন আছে। তোক হত্যা কৰি মই মোৰ মৰণৰ পথ ৰুদ্ধ কৰো। আৰু বসুদেৱ, তুমিও তোমাৰ পুত্ৰৰ মৰণ চাই আনন্দ লভা। তুমি মথুৰাৰ মহামণি ৰাজা, তাহাৰ আদেশে অমান্য কৰিব পৰাৰ কাৰ সাহস আছে? তোমাৰ আৰ্চিত প্ৰজাৰ বুকুৰ পৰা সহস্ৰ সন্তানে কাশী আনি হত্যা কৰিলেও তাক বাধা দিওঁতা কোনো নাই। দেৱশিশু দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। কংসৰ স্নেহৰ ভাগিন, ইমান কোমল, ইমান শীতল, ইমান মৰম লগা ইয়াৰ চাৱনি। কংসৰো জানো এখন কোমল হৃদয় আছে? এই জানো মোৰ প্ৰাণবৈৰী? নাই, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণবৈৰী মোৰ। বাকীবোৰ নিৰপৰাধ আৰু নিৰপৰাধী। দৈৱকীৰ গৰ্ভজাত অন্য সন্তানৰ এই কংসৰ হাতত নাই মৰণ। বসুদেৱ, যুৱৰাজ, লৈ যোৱা তোমাৰ প্ৰথম সন্তান দৈৱকীৰ কোলাত বুজি দিয়া গৈ। কিন্তু মনত ৰাখিব বসুদেৱ, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান মোৰ কাম্য। ধন্য কংস, ধন্য। তোমাৰ এই সুবিচাৰে জগততে স্মৰণীয় হৈ ৰখ।
আৰু ক্ষতি ৰৈ বৈ যাওক, ৰৈ বৈ যাওক। কালকেতু মহারাজ, তোমালোকে ভাবা এই কংসৰ বুকুত দয়া নাই, মমতা নাই, স্নেহ নাই, কংস একেবাৰে নিষ্ঠুৰ। কিন্তু এই কংসৰো এখন হৃদয় আছে। আছে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান মই উভতাই দিছো। কংসৰ বুকুতো দয়া আছে, স্নেহ আছে। হয় মহারাজ, অতি উত্তম বিচার। করুণাময় কালকেতু মহারাজ, পুনরায় দৈবানিক হয়ে উচ্চারিত। মহারাজ, ইয়াতে বলে কি নারদ? দেবর কি নারদ? ও যোৱা যোৱা কালকেতু সন্মানে দেবর কি নারদ লৈ আহাগৈ। বল মহারাজ। দেবর কি নারদ কৃপা যেন উচিত করিও, কৃপা যেন উচিত নারায়ণ নারায়ণ। প্ৰণাম দেবর কি। কিবা হেতু অকস্মাতে আগমনে মথুরা। নারায়ণ নারায়ণ নারায়ণ। দেৱতা বিলাকৰ অন্তৰত কিবা নতুন কুবুদ্ধিয়ে ঠাই পাইছে নেকি? আৰু তাৰে সংবাদ দিবলৈকে আপুনি আহিছে নেকি দেৱৰী? শুনা কংস, দেৱৰী মই তোমাক নিৰ্বোধ বুলি ভাবিছিলো, দেৱৰী কিন্তু কি? তুমি ইমান নিৰ্বোধ নহয়। কাৰণ মনিৰ মতি ভ্ৰম হোৱাৰ দৰে তোমাৰ বুদ্ধি বৃত্তিৰ কিবা হেৰফেৰ ঘটিছে নেকি কংসৰাজন? দেৱৰী কি? আপোনাৰ কথাৰ পাক ঠিক মই বুজিব পৰা নাই। ভাঙিপতি কওক দেৱৰী কি? তেন্তে কওঁ শুনা, তোমাৰ স্নেহৰ ভগ্নী দৈৱকী আৰু মিত্ৰ বসুদেৱৰ মংগল নে? দৈৱকী আৰু বসুদেৱৰ মংগল দেৱৰ কি? আৰু তেওঁলোকৰ এটি সন্তানো জন্ম হৈছে। সন্তান জন্ম হৈছে? হয় দেৱৰী কি? বাৰু কোৱাচোন ৰাজন, সেই সন্তান বাৰু এতিয়াও জীয়াই আছেনে? কংসৰ অনুগ্ৰহত সি এতিয়াও জীৱিত দেৱৰ কি? অনুগ্ৰহত? সেই সন্তান কংসৰ অনুগ্ৰহত জীয়াই আছে হয় দেৱৰী কি? নে অক্ষমতাত জীয়াই আছে নে কংসৰ নাৰায়ণ কংসৰ অক্ষমতাত বা অমনোযোগিতাত নহয় দেৱৰী কি? কংসৰ অনুগ্ৰহত সি জীয়াই আছে। অনুগ্ৰহ? হয় দেৱৰী কি? বাহ, মানিছো তো মানিছো। শত্ৰুৰ কিন্তু শত্ৰুৰ প্ৰতিও কিন্তু তোমাৰ অনুগ্ৰহ। বাহ কংস, সি মোৰ শত্ৰু নহয় দেৱৰী কি? দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণবৈৰী মোৰ। শুনা কংসৰাজন, দেৱতাৰ চক্ৰান্ত তুমি কি বুজিবা? আৰু সেই চক্ৰান্ত বুজিব পৰা শক্তিকণ তোমাৰ একেবাৰে অভাৱ। দেৱৰী কি? দেৱতাৰ চক্ৰান্ত যিমানেই কুটিল হওক তাকেই কংসই ব্যৰ্থ কৰিবই। বসুদেৱে নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰি
দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক হত্যা কৰিবৰ বাবে এই ক্ৰূৰ কংসৰ হাতত নিজে তুলি দিলেহি মই মোৰ নিজৰ অনুগ্ৰহত তাক মুক্তি দিছো দেৱৰী। কংস ৰাজন, ভাবিছিলো তোমাক মই ৰাজনীতিত খুব পণ্ডিত, কিন্তু এতিয়াহে বুজিব পাৰিলো যে ৰাজনীতিক কূটনীতি তুমি একোকে নাজানা। দেৱৰ্ষি দেৱতাৰ চক্ৰান্ত বুজাটো কিন্তু বৰ কঠিন। দেৱৰ্ষি তেন্তে শুনা কংস, দেৱৰ্ষি চোৱা, এই পাহি হৈছে অষ্টদল পদ্ম। হস্ত দলপদ্ম হয়, আৰু ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো পাহি অষ্টম তুমি জানা? নিশ্চয় দেৱৰ্ষি। তেন্তে মই কৈছো শুনা, দেৱৰ্ষি আমি ইয়াত প্ৰথমৰ পৰা যদি গণনা কৰো তেন্তে শুনিবা, এয়া প্ৰথম, দ্বিতীয়, দ্বিতীয় তৃতীয়, তৃতীয় চতুৰ্থ, চতুৰ্থ পঞ্চম, পঞ্চম ষষ্ঠ, ষষ্ঠ সপ্তম সপ্তম আৰু এয়া অষ্টম। অষ্টম। দেৱৰ্ষি এইটো একেবাৰে সৰল গণনা। সৰল কথা, কিন্তু আমি ইয়াত যদি ওলোটাকৈ গণনা কৰো দেৱতাৰ চক্ৰান্ত মতে দেৱতাৰ চক্ৰান্ত মতে প্ৰথমেই কিন্তু অষ্টম হ'ব পাৰে, কেনেকৈ দেৱৰ্ষি অষ্টমেই কিন্তু প্ৰথম হ'ব পাৰে। কেনেকৈ সম্ভৱ দেৱৰ্ষি? তেন্তে চোৱা কংস, এয়া চোৱা, আমি ওলোটাকৈ গণনা কৰিছো দেৱতাৰ গণনা অনুসৰি। এয়া চোৱা, দেৱৰ্ষি অষ্টম, অষ্টম সপ্তম, সপ্তম 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 ষষ্ঠ, ষষ্ঠ পঞ্চম, পঞ্চম চতুৰ্থ, চতুৰ্থ আৰু এয়া তৃতীয়, তৃতীয় আৰু এয়া দ্বিতীয়, আই, আই, দ্বিতীয় আৰু প্ৰথম প্ৰথম, প্ৰথম প্ৰথম, প্ৰথম প্ৰথম, প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। চোৱা কংস, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম। দেৱৰ্ষি ই দেৱতাৰ চক্ৰান্ত। হয় কংসৰাজন, এ দেৱতাৰ চক্ৰান্ত। বসুদেৱ দৈৱকীক মুক্তি কৰি দি মই মহাভুল কৰিলো। অতি শীঘ্ৰে মই এই ভুলৰ শুধৰণি কৰিম। শুনা, সেই ভুলৰ তোমাৰ মই উপায় স্বৰূপে দি যাওঁ। উপায় কওক দেৱৰ্ষি, উপায়। বসুদেৱ আৰু দৈৱকী অ। তুমি অন্ধকাৰ কাৰাগাৰত বন্দী কৰি ৰাখা। আৰু শুনা কংস, যে মুহূৰ্ততে বসুদেৱ দৈৱকীৰ সন্তান ভূমিষ্ঠ হ'ব, দেৱৰ্ষি এটি এটি কৰি সিহঁতক তুমি হত্যা কৰিবা। তেতিয়াহে তুমি এই ৰাজসিংহাসনৰ নিষ্কণ্টক হ'ব পাৰিবা কংস। দেৱৰ্ষি আপুনি মোৰ পৰম হিতাকাংক্ষী। তেন্তে কংসৰাজন, মই এতিয়া বিদায়হে মাগিম। ভাল দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ। শুনা কংসৰাজন, দেৱৰ্ষি প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম। নাৰায়ণ নাৰায়ণ। দেৱৰ্ষি প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, তৃতীয়, প্ৰথম, অষ্টম, কালকেতু অনুচৰ বৰ্গক লগত লৈ শীঘ্ৰেই যাত্ৰা কৰা। বসুদেৱ দৈৱকীৰ প্ৰথম সন্তানক হত্যা কৰি অন্ধকাৰ পুতাহাল শুৱনি কৰা। আদেশ মহাৰাজ। কিন্তু কিন্তু আৰু কিবা আদেশ কৰিম তোমাক। আদেশ যদিহে কৰে মহাৰাজে, তেন্তে যদুপুৰীৰ যাদৱসকলৰ ঘৰত
লগাই দিওঁ সিহঁতৰ শস্য শ্যামলা খেতি শীতল কুণ্ঠকুটিৰ জ্বলি উঠক সুখনিদ্ৰাত সুখশয়নতে থকা স্বামীয়ে চমকি উঠক সিহঁতৰ পুত্ৰ কন্যা সিহঁতৰ চকুৰ আগত দগ্ধ হওক অগ্নি অগ্নি জ্বলি উঠক বলয়ৰ ঘণ্টাবে বাজি উঠক হেই বিশ্ব প্লাবিত লেলিহান অগ্নিশিখা তাপ তাপকৈ জ্বলি উঠা এই অপূৰ্ব দৃশ্য দেখি মোৰেই ক্ষুধার্ত দানৱ আত্মা তৃপ্ত হৈ নৃত্য কৰ Vasudevaya Devaki Nandaya Nanda Gopakumaraya Govindaya Namo Namaha Namaha Pankajanathaya Namaha Pankajamaline Namaha Pankajamitraya Namaste Pankajaghraya Vasudevam Shutam Krishnam Kamsasanura Mardhanam Devaki Hridayanandam Krishna Bande Jagat Gurum Krishna Bande Jagat Gurum Jagat Gurum Jagat Gurum কিবা হেতু আপুনি লোহাৰ চিন্তিৰে পৰিল খুলকি টান বান্ধোনৰ পৰা নিষ্ঠুৰ ৰজাৰ কোনে যেন আখি মোক অকস্মাতে কৰি দিলে মুক্তিৰ বিধান সকলো ঘটনা বাহিৰত দবা পিতা শিল বৰষুণ প্ৰকৃতিৰ কি যে ভীষণ দুৰ্যোগ সৃষ্টি যেন ধ্বংস হয় প্ৰতি মুহূৰ্ততে
অন্ধকার অন্ধকার কারাগারিতো সিও যে কল আজি দেৱৰ মন্দিৰ রাখি রাখি ফুলৰ সুবাস ধূপ ধূনা চন্দনৰ গোন্ধ ভাসি আহি চতুৰ্দিশে কৰে সুবাসিত হে জ্যোতিময় নারায়ণ প্ৰণাম তোমাক Toyoki. Lua. Lua Nath. Toyoki. পুত্ৰৰত্ন দিলো উপহাৰ দিয়া Toyoki. দিয়া Toyoki. ক'ত মোৰ পুত্ৰ পুত্ৰ Nath. পুত্ৰ ক'ত মোৰ পুত্ৰ পুত্ৰ ক'ত মোৰ পুত্ৰ চোৱা Nath. দেৱী আলোকিত কৰি কাৰাগাৰ জিলিকি দিগন্ত সুধা পুত্ৰৰত্ন মোৰ কি ভাগ্য কি পুণ্য Toyoki এই যে আমাৰ শত সহস্য তপস্যাৰ ফল কিনো ভাগ্য চক্র গদা পদ্ম করত তোমার লোচন সারু অরুণ ধর হে চির সুন্দর হে চির বাঞ্ছিত বিশ্বরে জ্যোতি যত মানে সৌন্দৰ্যৰ সৃষ্টি সকলোকে সমাবেশ কৰি ভুৱন মোহন ৰূপ দেখুৱাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে তুমি কৰিলা সাৰ্থক প্ৰভু তুমি হেন বিশ্বজনকৰ হ'বলৈ কিবা শক্তি কিবা সামৰ্থ্যকে আছেনে আমাৰ ক্ষুদ্র আমি অতি ক্ষুদ্র হে বিরাট হে কল্যাণময় নিষ্গুণে তুষ্ট হৈ বৰশী কৰোণা ধাৰে আজি মেলি দিছা নিজ হাতে তুমি সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰভাৱে তুমি মোক ধৰিলা যেতিয়া সাৱটি মাতৃভাৱে ললো মই বুকুত সুমুৱাই সামৰা তজচকু চাট মাৰি ধৰা জ্যোতিষ জগতৰ পুত্ৰৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ আহি পুনৰবাৰ স্থিতি লোৱাহি দৈৱকীৰ কোলা দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা কল্পতৰু মোৰো এৱে সেই অভিলাষে পুত্ৰৰূপ দেখুৱা আমাক হে পিতৃ
পিতৃবসুদেৱ মাতৃদৈব্যকী আই অনাচাৰ অত্যাচাৰত জৰ্জৰিত হৈ ধৰিত্ৰীয়ে পাহিলে ব্ৰহ্মা সেই হেতু সৃষ্টিকৰ্তাই নিজেই আহি মোক কৰে অনুৰোধ ভূভাৰ হৰণৰ হেতু তাৰ বাবে নৰৰূপে জন্ম লৈ অৱলীলাক্ৰমে কংসৰ স্বাধীন পতন পুত্ৰৰূপে মোক কৰিবা পালন কৰি যাবা কৰ্তব্য নিজৰ বংশৰ পদুম ফুল মুমূৰ্ষ দেহত আহি দৈৱকী হীৰাই হীৰাই ঢালি দিলা অমৃতৰ সুখ সঞ্জীৱিত হলে মৃত প্ৰাণ ভাগ্যৱতী তুমি যে দৈৱকী দিয়া মোকো দিয়া সৌভাগ্যৰ ভাগে লবলৈ প্ৰাণ ভৰি পুত্ৰ কেবাৰে কি সকলোতো কিছা কিবা হেতু আনন্দতে বিখ্যাত ৰেখা গুচোৱা গুচোৱা দৈৱকী মুখৰ পৰা ৰিখাৰ আচল গুচোৱা কান্দা না দৈৱকী তুমিও কান্দা কান্দি কান্দি সকলোৰে মজিয়া উপচোৱা সোণৰ পুতলি মোৰ কিয় কিয় তই এই অভাগিনী দৈৱকীৰ কোলাত জনম লবিলি কিয় খন্তেক পাছতে দুৰন্ত কংসই আহি হৰি নিব মোৰ বুকুৰ ৰতন কি কৰো ক'ত লুকুৱাও কি যে অপৰূপ ৰূপ লাৱণ্য কিদৰেনো থাকি থওঁ মই সঁচা দেৱী কি উপায়েৰে ৰক্ষা কৰোঁ মই বংশৰ প্ৰদীপ ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুতি সোমোৱাই লৈ পুত্ৰকি তোমাৰ খোজ লোৱা গকুলৰ গকুলৰ নন্দৰ ঘৰতে উপজিছে যোগমায়া যশোদাৰ কোলা সুবৰ্ণ সুযোগ বসুদেৱ মেলা আছে সকলো দুৱাৰ যোৱা যোৱা বসুদেৱ যোৱা শীঘ্ৰে নকৰা পলম আনাগৈ যোগমায়াকে পুত্ৰ খলাই আনাগৈ যোগমায়াকে পুত্ৰ খলাই আনাগৈ যোগমায়াকে পুত্ৰ খলাই পুনৰবাৰ দৈৱবাণী শুনিলা নহয় দেৱী তুষ্ট আছে বিধাতা আমাৰে কি কৰিব পাৰিব কংস দুৰাচাৰে দিয়া দিয়া দেৱী পুত্ৰক দিয়া দেৱৰ নিৰ্দেশ মতে এই মুহূৰ্ততে মই খুজিলো গকুলৰ দিশে দিয়া দিয়া দৈৱকী দিয়া দৈৱকী দিয়া দিয়া দৈৱকী দিয়া দিয়া দিয়া
यदा यदा धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजयेमः यदा यदा हि धर्मस्य ग्लानिर्भवति भारत यदा यदा हि धर्मस्य यदा यदा हि धर्मस्य ग्लानिर्भवति यदा यदा हि धर्मस्य यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजयेमः अष्टमी प्रथम प्रथमे अष्टम अष्टमी प्रथम प्रथमे अष्टम अष्टमी प्रथम प्रथमे अष्टम अष्टमी प्रथम प्रथमे अष्टम अष्टमी प्रथम বুরন গজর আর ভবন যদি উপজগতর জীব যত মানে সকলোৱে মহাউখেৰিৰ দ্বাৰ কোলাত কৰে বিচৰণ দুৰ্ভগীয়া কংকতই নাই নাই তোৰ কপালত হেই কুকবুৰ দুগ্ধ দুগ্ধ ফেন নিভ শান্তিৰ কোমল শয্যা অশান্তিৰ কন্তকে হয় ইও কন্তকিত লওঁ বুলি খন্ত্ৰে নিদ্ৰাত হৰণ মদিলাই দৈশক কোমৰ দোষ দিখে দেখা পাওঁ
কৃতান্ত অত্রিক ক্ষীর তুলমি থকা তীক্ষ্ণ তরোয়াল দৈয়কীর গর্ভজাত সংহার মূর্তি হেরি প্রকৃতিয়ে পুরো অন্তরূপ করিছে ধার জম নাকি নিজে মই কারাগারলৈ যাবলৈ প্রাণবৈ কেলা মহারাজ কোন মই আপনার শিশনরাগ কালকেতু মহারাজ নহয় তই কালকেতু দেবতা ও আপনার শিশনরাগ কালকেতু তই দৈয়কী গর্ভজাত অষ্টম সন্তান নহয় মহারাজ মই আপনার শিশনরাগ কালকেতু মহারাজ কালকেতু মুখ আজি চিনিব পৰা নাই মহাৰাজ মই আপোনাৰ শ্ৰীচৰণত কালকেতু মহাৰাজ পাৰিছো বাহিৰত কোন আপোনাৰ বীৰ বীৰাংগনাসকল কালকেতু মহারাজ আজি অষ্টমী হয় মহারাজ আজি অষ্টমী তিথি আজি মোৰ প্ৰাণবৈৰী জন্মিছে ধৰাত জন্মিলে ভয় কিয়ৰ মহারাজ দেৱৰ কিনাৰতৰ দৈৱবাণী মনত আছে আছে মহারাজ বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰাই সেই দৈৱবাণী বিফল হ'ব এতিয়াও জীয়াই আছে কালকেতু আই কি মৰিছে মহারাজ অসম্ভৱ কালকেতু কংসৰ প্ৰাণবৈৰী ইমান সহজে মৰিব নোৱাৰে দেৱতাবিলাক আপোনাৰ হিতাকাংক্ষী নহয় মহাৰাজ কেৱল আপোনাক প্ৰতাৰিত কৰিবলৈ সিহঁতে চেষ্টা কৰিছে আৰু কালকেতুক কিন্তু এই কালকেতু কেতিয়াও প্ৰতাৰিত কৰিব পৰা নাই এই নিমিত্তে ৰাজ্যত যিমানবোৰ শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে মই ডিঙি চেপি হত্যা কৰিছো উত্তম কাৰাগাৰলৈকে গৈছিলো হাততে মুক্তকি লৈ এই এখা মুকলি বান্ধি যদি কোনো শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তেন্তে তাক মাটিৰ বুকুৰ পৰা টানি আঁতৰি হত্যা কৰিম হত্যা কৰিলা আই কৰা মহাৰাজ কাপুৰুষ হিৰো অপদাৰ্থ কিন্তু সি যে দৈৱকীৰ গৰ্ভজাত পুত্ৰ নহয় কন্যাহে মহাৰাজ দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান পুত্ৰ নহয় কন্যা অ মহাৰাজ নাই কালকেতু এই দেৱতাৰ চালনা ই দেৱতাৰ প্ৰতাৰণা বলা কালকেতু নিজে গৈ চাই আহো এবাৰ এইফালে নহয় মহাৰাজ এইফালে বলা কালকেতু মহাৰাজ বলা কালকেতু
এই অশোক মহারাজ দৈবকীর গর্ভজাত উত্তর হয় কন্যা সন্তান হোক বা কন্যাই হোক, তথাপি দৈবকীর গর্ভজাত অষ্টম সন্তান দে, দৈবকী সন্তান দে। কাল শিশুর তেজেৰে বহুদিনীয়া বিয়া পলোৱা। নাই ৰাজা, দাদা, তুমি মোৰ সন্তানৰ বিপৰীতে মোকেই হত্যা কৰা। তোক তোক হত্যা কৰি মোৰ মৰণক লহপহকৈ বাঢ়িবলৈ দিম? অসম্ভৱ। দাদা, মই অবল, তাতে তোমাৰ ভনী। কোন ভাবে, কোন হৃদয়েনো তোমাক মই মোৰ সন্তানক তোমাৰ ভাগিনক হত্যা কৰিব দিম? দৈবকী, এটি এটিকৈ ছটি সন্তান তুমি ৰাক্ষসৰ দৰে ডিঙি চেপি মাৰি পেলালা। তাত মই অলপো বাধা দিয়া নাছিলো, কিন্তু দাদা, আজি এই ছোৱালীজনী জীৱন মই আচল পাতি ভিক্ষা মাগিছো। এই পৰানো তোমাৰ কি ভয়? দিয়া দিয়া দাদা, মোক নিৰাশ নকৰিবা। সুন্দৰ অভিনয়। দেউতাৰ চকুৰ পানীয়ে এই কংসক কৰ্তব্য বিমুখ কৰিব। সাপ সাপ সকলো সাপ, সাপ লৰাই হওক বা ছোৱালীয়েই হওক, সকলো সাপ দে দে, দৈবকী সন্তান দে। মূৰৰ ওপৰত সাপ পুহি এই কংসই ৰং চাব নোখোজে। নাই দাদা, তোমাক মই কেতিয়াও ইমান নিষ্ঠুৰ হবলৈ দিব নোৱাৰো। নাই নাই ৰাজা, কিনি দিয় এই কংসক তই এতিয়াও চিনি নাপালি? দে নাই দে, দৈবকী সন্তান। এই বখুতে, নাই দাদা, এই দৈবকী সন্তান দে। নিদিও। দে নাই দে, দৈবকী দাদা, নিদিও। দে, নাই এই দৈবকী সন্তান দে। নিদিও। দে, নাই দাদা, নাই দাদা, নিদিও। এই দৈবকী সন্তান দে। নাই দে, নিদিও, নিদিও। তুমি দেখোন প্ৰস্তৰ মূৰ্তিৰ দৰে থৰ লাগি চাই থাকি খন্তে সময় হৌ বৈত্যভূমিলৈ চাই লোৱা। তোমাৰ এই শিশু সন্তানটি অন্তলীলা মই সমাপন কৰো। চাম কংস, এই দুই চকুৰে পলক নোপোৱালৈকৈ ছয় পুত্ৰৰ মৃত্যু চাইছিলো। আজিও ঠিক তেনেকৈ চাম। বসুদেৱ প্ৰস্তুত চাবলৈ। সৰগৰ দেৱতা, পৃথিৱীৰ মনুষ্য সকলোৱে এই শিশু সন্তানটিকাটি কংসৰ হাতৰ পৰা কোনে ৰক্ষা কৰে? এই, এই, কোন হেৰ মূৰ্খ দেৱীময় মহামায়া নিচি মিলি তই সংহাৰী কৰিবৰে কিবা সাধ্য আছে তোৰ? নিচা চেষ্টা বৃথা হ'ল সকলো যতন। য'তে ত'তে মাজ নিশা উপজিছে নিৰাপদে প্ৰাণ হন্তৰ। মৃত্যু তোৰ বাৰিষাৰ বেগৱতী নদী। কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে?
দেহতার তীব্র গঞ্জনায় শক্তি হেলবিলে এই কংসৰ বুকুত সত্য জ্বলি গল পৰি গল আজি এই কংসৰ হৰি কালকেতো মহারাজ কালকেতো মহারাজ মোক